Hello dear students, welcome back to the channel. আজি আমি কৰিম 1 নম্বৰৰ 3টো ওকে 3 নম্বৰ প্ৰশ্ন আমাক দিয়া আছে √2x² + 7x + 5 √2 ইয়াৰ আমি কি ওলাব লাগে মূলবোৰ ওলাব লাগে অৰ্থাৎ আমি ইয়াৰ x ৰ মান ওলাব লাগে ওকে তোমাৰ প্ৰশ্নতে পাতি ললো তো এটো আমি আগতো কৰিছিলো কি কৰিব লাগে প্ৰথমতে যেটো x ৰ হক x² হক থাকে আৰু শেষৰ ধ্ৰুবক পদটো আমি পূৰণ কৰি চাব লাগিব আৰু মাজৰ পদটো আমি ভাঙিব লাগে হয়নে তোমালোকে এটো কৰি আইছা আগতে মধ্যমপদ বিভাজন হিচাপে নহয় জানো তো আমি যদি পূৰণ কৰো প্ৰথমতে আমাৰ আছে কিমান √2 আছে তো √2 আৰু যদি মই শেষৰটো পূৰণ কৰো কিমান আছে 5 √2 মই দুটা প্ৰথমতে পূৰণ কৰিম পূৰণ কৰিলে এটো কিমান হ'ব এটো √2 মিলি আমাৰ হৈ যাব 2 কাৰণ স্কয়াৰ হৈ গলে কিমান হ'ব ৰুটৰ পৰা বাহিৰত লিখিব পাৰো তো 5 দুগুণ কিমান হ'ব 10 হ'ব ওকে তো যদি আমি চাও যোগ কৰি 7 হ'ব লাগে তেন্তে এটো 10 ৰ পৰা আমি ভাঙিব পাৰো কিমান 5 আৰু 2 নহয় জানো 5 দুগুণ 10 মানে 5 পূৰণ 2 তো 5 আৰু 2 যোগ কৰিলে কিমান হ'ব 7 হ'ব অৰ্থাৎ যেটো মাজৰ 7 আছে 7 টো মই কেনে ভাঙিব পাৰিম 5 + 2 ওকে কাৰণ যেহেতু এটো যেটো ধ্ৰুবক পদৰ আগত যোগ চিন আছে তো আমি যোগ কৰি ভাঙিলে হৈ যাব তো এটো √2x² আছে √2x² লিখিম 7 টো মই কি লিখিব পাৰিম 2 যোগ 5 ওকে আৰু ইয়াৰ লগত x আছে x লিখিম প্লাস ইফালে আছে 5 √2 = 0 ওকে এটো 2 + 5 লিখিব পাৰো বা 5 + 2 লিখিব পাৰো কিন্তু মই 2 টো আগত লিখিছো কাৰণ মই √2 লিখি আছো 2 মানে কি লিখিব পাৰো √2 * √2 লিখিব পাৰো ওকে এটা 2 হয় তো এটা মই তাৰ পৰা কমন লম সেই কাৰণে মই এটো আগতে ভাবি থৈছো সেই কাৰণে মই এটো এনেকৈ লিখিলো ওকে বা আমি 5 টো আগত লিখিব পাৰো তেতিয়াও চলি যাব দুটাও শুদ্ধ ইয়াত √2x² আছে √2x² লিখিলো ইয়াৰ পিছত 2 আৰু x আছে 2 আৰু x পূৰণ হ'লে 2x + 5 আৰু x পূৰণ হ'লে কিমান হ'ব 5x যদি এনেকা ব্ৰেকেট থাকে এটো ইয়াটো পূৰণ হয় আৰু ইয়াটো পূৰণ হয় ওকে ব্ৰেকেটৰ ভিতৰত যিমানটা পদ থাকে গোটেই লগত আমি পূৰণ কৰিব লাগে পিছত এটো আছে 5 √2 তো 5 √2 লিখিলো সমান 0 এটা আমি কি কৰিব লাগে ইয়াৰ পিছত আমি ল'ব লাগিব কমন তো এই দুটা যদি আমি চাও কিবা মিলি আছে নে তো এটা আমি চাও বাৰু ইয়াত আমাৰ কি আছে ইয়াটো x আছে ইয়াটো x আছে লগতে এই 2 মানে মই 2 মানে কি লিখিব পাৰো √2 পূৰণ √2 এনেকৈ লিখিব পাৰো ওকে তো দুটাটো কি আছে √2 দুটা থাকিব 2 মানে √2 পূৰণ √2 কাৰণ √2 পূৰণ হ'লে √2² হ'ব আৰু √2² হ'লে তাৰ পৰা আমি কি পাও 2 পাও তো সেই কাৰণে ইয়াত মই √2 কমন ল'ব পাৰিম আৰু x ও কমন ল'ব পাৰিম ওকে তো √2 আৰু x কমন ললো তেতিয়া √2 বাহিৰত গ'ল x আছিল দুটাৰ পৰা এটা বাহিৰত গ'ল তেনে এটা x থাকি যাব বাহিৰত এটা এই 2 পৰা √2 দুটা হয় তো এটা বাহিৰত গ'ল তেনে এটা থাকিব আমাৰ ভিতৰত ওকে আৰু x টো বাহিৰত গ'ল কাৰণ মই x কমন ললো প্লাস এতিয়া ইয়াত আছে 5 ইয়াতো 5 আছে তো মই 5 কমন ল'ব পাৰিম আৰু x টো নাই এটাতে আছে তো x টো কমন নাহিব তো এটা x থাকিব 5 টো বাহিৰত গ'ল তে থাকি যাব √2 ওকে আৰু এনেকৈ কমন লওঁতে সদায় পূৰণফল হিচাপে কমন লোৱা হয় যোগফল হিচাপে নহয় ওকে সো ইয়াত যদি মই চাও ইয়াত আছে x + √2 ইয়াতো আছে x + √2 অৰ্থাৎ আমাৰ মিলি আছে যেটো মিলি আছে এটো আমি এবাৰ লিখিব লাগিব যদি নিমিলে তেতিয়া কিবাটো ভুল হৈ আছে তো আমি শুদ্ধ কৰিব লাগিব ইয়াত আমাৰ থাকি গ'ল √2x প্লাস ইফালে থাকি গ'ল আমাৰ 5 ওকে যেটো মিলি আছে এটো আমি এবাৰ লিখিব লাগে আৰু নিমিলাখিনি আমি লিখি ল'ব লাগে কাৰণ ইয়াৰ পৰা ইফালে ভাগ হৈ গ'ল যোগচিন আৰু খুফালে ভাগ তো এই দুটাটো x + √2 মিলি আছে তো এটো কমন আহি যায় আৰু বাকি থাকি যায় √2x তো এটো লিখিলো প্লাস 5 থাকি গ'ল তো প্লাস 5 এতিয়া দুটাও যেহেতু সমান হৈ গ'ল তো আমি কি কৰিম দুভাগ কৰি দিম তো x + √2 = 0 और আমি কি লিখিব পাৰি ইফালে আছে আমাৰ √2x প্লাস কি আছে 5 আছে সমান কিমান হ'ব 0 হ'ব ওকে তো এৰবা মই কি পাম x ৰ মান পাই যাম ইফালে প্লাস √2 আছিল খুফালে হলে -√2 অৰ্থাৎ এটা x ৰ মান পালো মই -√2 ইফালে যদি আমি চাও √2x আছে এই +5 হৈ আছে খুফালে লৈ যাও যদি কি হ'ব -5 তো x = 2 টো ইয়াত x ৰ পূৰণ হৈ আছিল খুফালে নিলে আমাৰ হৈ যাব হৰত ওকে তো এটো হ'ব -5/√2 তো এটো হৈ গ'ল আমাৰ নিৰ্ণয় মূল বা সমাধান